নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখ্যাতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ছেমিষ্টাৰ ফলাফল ঘোষণা কৰিছে। ছেমিষ্টাৰ ফলাফল ঘোষণা কৰাৰ পাছতে বহুতো কেণ্ডিডেটে কমেণ্ট কৰি আছে যে ই মাৰ্কশ্বিটখন কেনেকৈ চাব পাৰিম বা নিজৰ মাৰ্কছবোৰ কেনেকৈ গম পাম বা কেনেকৈ ডাউনলোড কৰিম, এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে। গতিকে এতিয়ালৈকে বৰ্তমান যিখিনি ছেমিষ্টাৰ ফলাফল ঘোষণা কৰা হ'লে ছেমিষ্টাৰ ফলাফল বৰ্তমান সময়লৈকে কোনো ধৰণৰ আপোনালোকে ই মাৰ্কশ্বিট আপডেট পোৱা নাই বা ই মাৰ্কশ্বিটখন চাব পৰা নাই, কাৰণ ৩-৪ দিনৰ ভিতৰত মিনিমাম 5 দিনৰ ভিতৰতে আপোনালোকৰ নিজৰ ই মাৰ্কশ্বিটখন চেক কৰিব পাৰিব, লগতে ডাউনলোড কৰিব পাৰিব। এতিয়া কথা হ'ল আপুনি এতিয়া এইখিনি কথা জানি থওক কেনেকৈ নিজৰ ই মাৰ্কশ্বিটখন ডাউনলোড কৰিব নিজৰ মোবাইলতে A to Z ইনফৰমেশ্যন, নহ'লে পিছত আপোনালোকে ই মাৰ্কশ্বিটখন পোৱাৰ পাছত ডাউনলোড কৰিব নোৱাৰিব। গতিকে এতিয়া জনাব বিচাৰিছোঁ এজন কেণ্ডিডেটে ই মাৰ্কশ্বিটখন কেনেকৈ ডাউনলোড কৰিব ৰিজাল্ট পোৱাৰ পাছত A to Z ইনফৰমেশ্যন। প্ৰথমতে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, অ'পেন কৰি তাত চাৰ্চ কৰিব KKHSI.in আগৰ দৰে চাৰ্চ কৰি আপুনি স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি গৈ থাকোঁতে নিশ্চয় প্ৰথম অপশ্যন নটিফিকেশ্যন, নেক্সট এক্সামিনেশ্যন অপশ্যন, নেক্সট অনলাইন এডমিশ্যন, তাৰ 4 নম্বৰ অপশ্যন আছে লাৰ্ণাৰ জোন অপশ্যনটোত একেবাৰে শেষৰ পইণ্টটোত ক্লিক কৰিব। লাৰ্ণাৰ জোন অপশ্যনটো যেতিয়া ক্লিক কৰিব ইতিমধ্যে আপুনি লাৰ্ণাৰ জোন পৰ্টেলৰ ভিতৰত সোমাই পৰিছে, কোনো এড কৰিব ছাৰ্ভাৰ ইছ্যু হ'ব পাৰে। গতিকে ভিডিঅ'ত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, গতিকে আগতীয়াকৈ ইনফৰমেশ্যন এইভাবে দিয়া হৈছে। বহুতো কেণ্ডিডেটে সুধি আছে কেনেকৈ ই মাৰ্কশ্বিটখন ডাউনলোড কৰিম। যেতিয়া আপোনালোকে ই মাৰ্কশ্বিটখন লাভ কৰাৰ সম্ভাৱনা আছে আপুনি দৈনিক চেক কৰি থাকিব আপোনাৰ ই মাৰ্কশ্বিটখন যিকোনো এটা সময়ত আপুনি ডাউনলোড কৰিব পাৰিব হঠাৎ, কাৰণ কোনো ধৰণৰ ইয়াৰ নটিফিকেশ্যন প্ৰকাশ নকৰে যে ইমান তাৰিখৰ বা ইমান তাৰিখৰ ই মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰি, কোনো নটিফিকেশ্যন প্ৰকাশ নকৰে। ৰিজাল্ট দিয়াৰ 2-3 ঘণ্টাৰ পিছতে আপুনি মাৰ্কশ্বিটখন পাব পাৰে, মিনিমাম এসপ্তাহৰ ভিতৰতে কোনো এটা সময়ত সুন্দৰকৈ আপুনি মাৰ্কশ্বিটখন পাবও পাৰে। গতিকে ইতিমধ্যে আমি ক্লিক কৰিব লাগিব ই মাৰ্কশ্বিট পৰ্টেলত, নিশ্চয় দেখিছে ই মাৰ্কশ্বিট লিংকত। ই মাৰ্কশ্বিট লিংকটোৰ ওপৰত ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আমি ইতিমধ্যে আহি পৰিছোঁ KKHSI ই মাৰ্কশ্বিট ছিষ্টেম অনলাইন ই মাৰ্কশ্বিট। কি কৰিব লাগিব আপোনালোকৰ ইণ্টাৰ ইনৰলমেণ্ট, আপোনাৰ যিটো ইনৰলমেণ্ট নম্বৰ আছে নিৰ্দিষ্ট স্থানত বহাব লাগিব। এক্সাম চ'ৰ্চ কৰিব লাগিব, আপোনালোকে এক্সাম কেনেদৰে চ'ৰ্চ কৰিব। আপুনি তোমাৰ ৰিজাল্টৰ PDF পাইছে, সেই PDFটোতে উল্লেখ কৰা হৈছে হেড ইন মাৰ্চ এপ্ৰিল উল্লেখ কৰা হৈছে, য'ত আপোনালোকৰ প্ৰগ্ৰেম ৱাইজ হেল্ড ইন মাৰ্চ এপ্ৰিল পাব 2024। তাত চিম্পলি ক্লিক কৰিব। যিহেতু বৰ্তমান সময়লৈ কোনো আপডেট অহা নাই, গতিকে আপডেট আহিলে আপুনি নিশ্চয় সেইখিনি প্ৰচেছ একেই ফ'ল' কৰিব লাগিব। ইতিমধ্যে দেখা পাইছে, ইতিমধ্যে মই এটা ডেমো হিচাপে দেখাই দিছোঁ। আমি ফাৰ্ষ্ট ছেমিষ্টাৰ চ'ৰ্চ কৰিছোঁ, ছাবমিট বটনত ক্লিক কৰিব। যেতিয়া ছাবমিট বটনত ক্লিক কৰিব, ছাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে আপোনালোকৰ মোবাইলত ৰিজাল্ট PDFটো সুন্দৰকৈ শ্ব' কৰিব, অৰ্থাৎ ৰিজাল্ট মাৰ্কশ্বিটটো সুন্দৰকৈ শ্ব' কৰিব। যিটো ই মাৰ্কশ্বিট হয়, শ্ব' কৰাৰ লগে লগে তলত প্ৰিণ্ট অপশ্যন দেখিব। আপুনি কমপ্লিট নিজৰ ছাবজেক্ট ৱাইজ নম্বৰ দেখিব, নম্বৰ দেখাৰ লগে তলত প্ৰিণ্ট অপশ্যন দেখিব। প্ৰিণ্ট অপশ্যন ক্লিক কৰি দিলে আপোনালোকৰ নিজৰ মোবাইলত সুন্দৰকৈ ডাউনলোড হৈ যাব। এইটো আছে লেটেষ্ট ইনফৰমেশ্যন, কাৰণ আগতীয়াকৈ ইনফৰমেশ্যন এইভাবে দিবলৈ চেষ্টা কৰা হৈছে। বহুতো কেণ্ডিডেটে কমেণ্ট কৰি সুধি আছে কেতিয়া ই মাৰ্কশ্বিটখন পাম, আমি ই মাৰ্কশ্বিটখন কেনেকৈ চেক কৰিম বা আমাৰ নম্বৰ কেনেকৈ গম পাম। গতিকে ইয়াৰ যোগেদি আপুনি গম পাব। গতিকে ৱেইট কৰক, ইতিমধ্যে ফলাফলখিনি লাভ কৰিছে বিশেষ ছেমিষ্টাৰৰ। গতিকে সেই ছেমিষ্টাৰ ফলাফলখিনি লাভ কৰাৰ পাছতে কেইঘণ্টামানৰ পিছতে আপোনালোকে সুন্দৰকৈ আপডেট আপুনি ই মাৰ্কশ্বিটখন ডাউনলোড কৰি পাৰিব এই পৰ্টেলৰ যোগেদি বা এই ছিষ্টেমৰ যোগেদি। আৰু এইখিনি জনাই থ'ব বিচাৰি বহুতো কেনে কমেণ্ট কৰি সুধি আছে বিভিন্ন ছেমিষ্টাৰ ৰিজাল্ট এতিয়াও ঘোষণা কৰা নাই। অনতিপলমে জুলাই শেষৰ সপ্তাহৰ ভিতৰতে, অৰ্থাৎ জুলাই শেষৰ সপ্তাহৰ ভিতৰতে ফলাফল ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' এটা সামৰণি মাৰিছোঁ। গতিকে আকৌ কথাটো কৈ দিছোঁ যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় বৰ্তমান সময়লৈকে যিবোৰ ৰিজাল্ট ঘোষণা কৰা নাই, অনতিপলমে ফলাফল ঘোষণা কৰিবলৈ গৈ আছে। বিশেষকৈ নিৰ্দিষ্ট NAP ফাৰ্ষ্ট ছেমিষ্টাৰ BA তেনেকুৱা ৰিজাল্টখিনি বৰ্তমান সময়লৈকে ঘোষণা কৰা নাই। অনতিপলমে জুলাই মাহৰ শেষৰ সপ্তাহৰ ভিতৰতে ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ধন্যবাদ।